बिटिसिनि मावफुं सोद्रोमा अरूप कुमार देनि बुंनाय सरकार सेफायनो 1 सेकेन्डबो नाङा होनना बुंनायनि सायाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ गोख्रों खेंफोरथि होदों। बिथाङा बुंदों सरकारा ओरैबायदि नङा जे आसि बिजौआव लाना सालायनो हायो। जोंनि सरकारा गोजोन गोरोबथानि गेजेरजों फैनाय। तो এনেকা बस्तु নহয় কি আপুনি আঙুলি মূৰত ৰাখি পেলাই সদায় চলাব পাৰে আৰু আমাৰ চৰকাৰটো এটা শান্তি প্ৰক্ৰিয়াৰ পিছত আহিছে। जुदि बड'लेण्डआव शान्तिनि खोथा रावबो साना अब्ला बिथांमोना बेफोर बाथ्राखौ साननो हायो। যদি বডোলেণ্ডত শান্তি নালাগে বা শান্তিৰ কথা কোনো নাভাবে তেতিয়া এই কথাবিলাক ভাবিব লাগে। सोरनिबा बाथ्राखौ लानानै आं बाथ्रा बुंनो सानाखै। गासैयावबो हाई कमान्ड थायो। माबा मोनसे सावरायनो गोनां दंब्ला जों हाई कमान्डजों सावरायगोन। दासिम जेबो बिदि गैथ'वा। সকলোৰে হাই কমাণ্ড আছে। আমি কিবা কথা পাতিবলৈ গ'লে হাই কমাণ্ডৰ লগত পাতিম আৰু এতিয়ালৈকে আমাৰ তাত তেনেকুৱা নাই। কিছুমান जोंनाव मोनसे थांखि दं गासै हारिनि सुबुंफोरखौ लाना समानै आवगायलांनो बेनि गोबां जेंनाखौ सुस्रांना होनो। बिथाङा बुंबावो खामानि मावनायजों गावखौ सिनायथि हो अब्लासो मोननै बिथिङावबो गोनांथि मोननो हागोन। गोनांथिखौ सोरनिफ्रायबा बिना मोना बेखौ आरजिनो नांगोन। बेखौ आरजिनो थाखाय खामानि मावनो नांगोन होननानै बिथां बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बे समाव खेंफोरथिदों। बे समाव नोंथांमोननो बड'लेण्ड बुब्लिनि गेजेरजों बिथाङा मा फोरमायदों आबुङै मोनथिहोनि। চৰকাৰটো এনেকা বস্তু নহয় কি আপুনি আঙুলি মূৰত ৰাখি পেলাই সদায় চলাব পাৰে আৰু আমাৰ চৰকাৰটো এটা শান্তি প্ৰক্ৰিয়াৰ পিছত আহিছে। গতিকে যদি বডোলেণ্ডত শান্তি নালাগে বা শান্তিৰ কথা কোনো নাভাবে তেতিয়া এই কথাবিলাক ভাবিব লাগে আৰু মই কাৰো কথাত তেনেকৈ ক'ব বিচৰা নাই কাৰণ সকলোৰে হাই কমাণ্ড আছে। আমি কিবা কথা পাতিবলৈ গ'লে হাই কমাণ্ডৰ লগত পাতিম আৰু এতিয়ালৈকে আমাৰ তাত তেনেকুৱা নাই। কিছুমান ভাবিব পাৰে কিবা কিবি পলিটিকেল লেভেলত এই কথাবিলাক কমেণ্ট কৰে কিন্তু আমাৰ এটা ডাঙৰ অবজেক্টিভ আছে। বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক এটা ভাল পৰিৱেশ গঢ়ি দিয়া, ইয়াত এটা পিচ এণ্ড ছিকিউৰিটিটো সদায় অটুট ৰখা, সকলো জাতি জনগোষ্ঠীক ভূমিৰে পৰা আদি কৰি সকলো অধিকাৰ প্ৰদান কৰা, যাৰ কাৰণে দশকৰ পৰা দশক ধৰি কনফ্লিক্ট হৈ গ'ল। চ' সেইবিলাক এজেণ্ডা লৈ কাম কৰি আছোঁ আৰু এতিয়া মই কোনোবা কোৱা কথাটোত ইমান মাথা ঘামাব বিচৰা নাই। যেতিয়া তেনেকুৱা পৰিৱেশ আহে ইয়াৰ কাৰণে আমি আলোচনা কৰিম। গুৰুত্ব নাপাব। গুৰুত্বটো কি আৰু গুৰুত্বটো আপুনি নিজৰ গুৰুত্বটো নিজে বাঢ়াব লাগিব। গুৰুত্বটো কাৰোবাৰ পৰা বিচাৰিলে নহ'ব। এতিয়া মই ইয়াত চিফ হৈ আছোঁ, মোক কোনে গুৰুত্ব দিয়ে গুৰুত্ব নিদিয়ে ইয়াৰ কেলকুলেশ্যন কৰিবতো মই ইয়াত বহা নাই। মই ইয়াত বহিছোঁ কাম কৰিবলৈ। এতিয়া আমাৰ টাৰ্গেটটো বডোলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণৰ কাৰণে। গতিকে 35 লাখ জনসাধাৰণৰ আজি শিক্ষাৰ কথা, আজি অৰ্থনৈতিক উন্নয়নৰ কথা, তেখেতসকলৰ নিৰাপত্তাৰ কথা আৰু সাময়িকভাৱে বডোলেণ্ডত যিটো হত্যা হিংসা বিভিন্ন সমস্যাবিলাক হৈ আছিলে এইটো সমাধান কৰিবৰ কাৰণেহে আমি ইয়াত আহিছোঁ। গতিকে আমাৰ সকলোৰে উদ্দেশ্য হ'ব লাগে যে বডোলেণ্ড অঞ্চলৰ সামগ্ৰিক উন্নয়নটো কেনেকৈ কৰিম আৰু ইয়াত শান্তি প্ৰতিষ্ঠা কেনেকৈ সদায় ৰাখিম আৰু ভাল পৰিৱেশত কেনেকৈ এই অঞ্চলৰ ৰাইজক লৈ আমি আগবাঢ়ি যাম। চাওক চৰকাৰটো এনেকা বস্তু নহয় কি আপুনি আঙুলি মূৰত ৰাখি পেলাই সদায় চলাব পাৰে আৰু আমাৰ চৰকাৰটো এটা শান্তি প্ৰক্ৰিয়াৰ পিছত আহিছে। গতিকে যদি বডোলেণ্ডত শান্তি নালাগে বা শান্তিৰ কথা কোনো নাভাবে তেতিয়া এই কথাবিলাক ভাবিব লাগে আৰু মই কাৰো কথাত তেনেকৈ ক'ব বিচৰা নাই কাৰণ সকলোৰে হাই কমাণ্ড আছে। আমি কিবা কথা পাতিবলৈ গ'লে হাই কমাণ্ডৰ লগত পাতিম আৰু এতিয়ালৈকে আমাৰ তাত তেনেকুৱা নাই। কিছুমান ভাবিব পাৰে কিবা কিবি পলিটিকেল লেভেলত এই কথাবিলাক কমেণ্ট কৰে কিন্তু আমাৰ এটা ডাঙৰ অবজেক্টিভ আছে। বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক এটা ভাল পৰিৱেশ গঢ়ি দিয়া, ইয়াত এটা পিচ এণ্ড ছিকিউৰিটিটো সদায় অটুট ৰখা, সকলো জাতি জনগোষ্ঠীক ভূমিৰে পৰা আদি কৰি সকলো অধিকাৰ প্ৰদান কৰা, যাৰ কাৰণে দশকৰ পৰা দশক ধৰি কনফ্লিক্ট হৈ গ'ল। চ' সেইবিলাক এজেণ্ডা লৈ কাম কৰি আছোঁ আৰু এতিয়া মই কোনোবা কোৱা কথাটোত ইমান মাথা ঘামাব বিচৰা নাই। যেতিয়া তেনেকুৱা পৰিৱেশ আহে ইয়াৰ কাৰণে আমি আলোচনা কৰিম। গুৰুত্ব নাপাব। গুৰুত্বটো কি আৰু গুৰুত্বটো আপুনি নিজৰ গুৰুত্বটো নিজে বাঢ়াব লাগিব। গুৰুত্বটো কাৰোবাৰ পৰা বিচাৰিলে নহ'ব। এতিয়া মই ইয়াত চিফ হৈ আছোঁ, মোক কোনে গুৰুত্ব দিয়ে গুৰুত্ব নিদিয়ে ইয়াৰ কেলকুলেশ্যন কৰিবতো মই ইয়াত বহা নাই। মই ইয়াত বহিছোঁ কাম কৰিবলৈ। এতিয়া আমাৰ টাৰ্গেটটো বডোলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণৰ কাৰণে। গতিকে 35 লাখ জনসাধাৰণৰ আজি শিক্ষাৰ কথা, আজি অৰ্থনৈতিক উন্নয়নৰ কথা, তেখেতসকলৰ নিৰাপত্তাৰ কথা আৰু সাময়িকভাৱে বডোলেণ্ডত যিটো হত্যা
হিংসা বিভিন্ন সমস্যাবিলাক হৈ আছিলে এইটো সমাধান কৰিবৰ কাৰণেহে আমি ইয়াত আহিছোঁ গতিকে আমাৰ সকলোৰে উদ্দেশ্য হ'ব লাগে যে বড়োলেণ্ড অঞ্চলৰ সামগ্ৰিক উন্নয়নটো কেনেকৈ কৰিম আৰু ইয়াত শান্তি প্ৰতিষ্ঠা কেনেকৈ সদায় ৰাখিম আৰু ভাল পৰিৱেশত কেনেকৈ এই অঞ্চলৰ ৰাইজক লৈ আমি আগবাঢ়ি যাম